এই বজাৰৰ কাষতে কোনোবাই হত্যা কৰিছে। আমি আহিলোঁ গোটেই আহি পেলাই দেখা পাইছোঁ যে শ্বেখ ফৰিদ আব্দুল্লাহ তেখেতৰ নাম, প্ৰায় ৪৫ বছৰ বয়স হৈছে। তেখেতক কোনোবাই নৃশংসভাৱে ডিঙি কাটি পেলাই হত্যা কৰিছে। আমি গোটেইটো এতিয়া এইটো তদন্তত ওলাব, পোনপটীয়াকৈ এই মুহূৰ্ততে ক'ব নোৱাৰি। আমি তদন্ত কৰিম, তদন্ত ইতিমধ্যে আমি আৰম্ভই কৰিছোঁ, গতিকে অতি শীঘ্ৰে আমি গম পাম। এতিয়া আমাৰ যিখিনি যাৱতীয় আইনগত ব্যৱস্থা আমি ল'ব লাগে লৈ আছোঁ, আৰু তদন্ত আমি অতি শীঘ্ৰে তদন্তত ওলাব। ৰাতি সন্ধিয়া ৬টা বজাত ওলাই গৈছে ঘৰৰ পৰা। ৰাতি গোটেই ৰাতি অহা নাই, মানে কোনো খবৰো পোৱা নাই। তাৰ মিছেছে তাক ফোন কৰিছিল, ফোনো ৰিচিভ কৰা নাই। ৰাতিপুৱা বেলেগ মানুহ আহি কৈছে যে মানে ফৰিদ মাৰ্ডাৰ হৈ গৈছে। তেতিয়া মানুহ হুলস্থুল আহি মানুহে মানে এইটো মানুহে কি কৰিছে, মাৰ্ডাৰ কৰিছে না এতিয়া ই পোৱা নাই। তাৰ শত্ৰুতা নাই। আমি এইটো পুলিচ তদন্ত বিচাৰোঁ যাতে তেওঁৰ খুনিটো ওলায়।